গাইছ আমাৰ ঘৰলৈ আলহী আহিব যে ডাঙৰ ল'ৰাটো আজি বন্ধুৱে কাঢ়িব তাকে ডাঙৰ বোৱাৰীয়ে কি বনায় তাকে বোৱাৰী কি বনাবা আজি মই ধেৰ বনাম মাংস বনাম মাছ বনাম মোক ঘৰা দি পঠাবি দেই লাগিব দেখাই আছো আলহী কোন কোন আহে কৈ আছো বোৱাৰীও হয় তেনেকুৱা বোৱাৰী বিহু খবৰ ভালে ভালে ভালেই শুনে গাইছ আৰু মই কেমেৰামেন আছিলো দেখাম বলক এইয়া টেমাটো থৈছোঁ পিঠা এই পিঠা আৰু এইয়া প্লেটত এয়া লাডু এয়া লালমোহন এইবাৰ বিহু ইমান ডাঙৰকৈ আমাৰ কোৱা নাই যিহেতু আমাৰ ঘৰত মানুহ মৰিলে সেই গতিকে অলপ সৰু সুৰাকৈ কৰি থ'লোঁ আপোনালোকে ইমানতে কৰিয়ে ধন্যবাদ আমাৰ ভিডিঅ'বোৰ চাব ভিডিঅ'টো দেই চাব দেই লাইক দিব দেই আমাৰ ঘৰলৈ আলহী আহি গ'ল এয়া আলহী মায়ে কথা সুধিবলৈ লাগি গ'ল কাৰণ কেলে হেৰি নহওক কেমেৰা ওলোৱা লগা লগে লুকাই দিছে আলহীক চাহ দিবলৈ এয়া যোগাৰ পাতি চলি আছে আমাৰ এইবিলাক কেক ঘৰত বনাইছিলোঁ আমি এয়া এতিয়া চাহ খাবলৈ লৈছে এয়া লাল চাহ এতিয়া ভিডিঅ' বনাইছো পাহৰি থাকিলো গাইজ কৈ দিয়া ভাত খাই কেনেকুৱা লাগিলে গাঁৱলীয়া মানুহৰ ব্লগ মাংসখিনি মজা হ'ল মাংসখিনি বনাইছে পাহৰি থাকিলো গাইজ ভিডিঅ' বনাবলৈ বাই বাই গাইজ আমাৰ আলহী গৈ আছে বাই বাই